অহা 24 ফেব্ৰুৱাৰী দিনা অসমৰ এটা অতি বৰ্ণাঢ্য সুন্দৰ বিভিন্ন উপজাতি জনগোষ্ঠীৰে সংমিশ্ৰণত গঢ় লৈ উঠা চাহ জনগোষ্ঠী আদিবাসী সমাজখনে আধ্যাত্মিকভাৱে যেতিয়া তেখেতসকলে এটি পৰৱ বিশেষভাৱে কৰম পৰৱ তেখেতসকলে উদযাপন কৰে সেই সময়ত আনন্দত তেখেতসকলে নাচে গায় তাকেই মূলতঃ ঝুমুৰ বুলি কোৱা যায় আৰু এই ঝুমুৰক আমি দেশবাসীৰ লগতে পৃথিৱীবাসীৰ আগত পৰিচয় কৰাই দিবৰ বাবে এটা বিশাল সংখ্যক শিল্পীৰ সমাৱেশেৰে এক ঝুমুৰ নৃত্যৰ চিন্তা চৰ্চা পৰিকল্পনা কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰে যে আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ বৰ্ণাঢ্য কলা সংস্কৃতিক ৰীতি নীতিক আমি প্ৰমোট কৰা উচিত দেশে বিদেশে এইসমূহ চৰ্চা হোৱাৰ প্ৰয়োজনীয়তা আছে তাৰ বাবেই এই ঝুমুৰকো এনেধৰণে এটা নতুন আংগিকেৰে উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে তাৰ কাৰণে প্ৰয়াস চলি আছে প্ৰস্তুতি চলি আছে অসমৰ বিভিন্ন প্ৰান্তৰৰ সন্মানীয় ঝুমুৰ এই সংস্কৃতিটোৰ লগত জড়িত হৈ থকা বিশিষ্ট শিল্পীসকলক লৈ তেখেতসকলৰ দিহা পৰামৰ্শৰে আমি আমাৰ এই গোটেই প্ৰক্ৰিয়াটো আমি আগুৱাই লৈ গৈছোঁ তাৰ কাৰণে গীত বাণীবদ্ধ কৰা হৈছে সেই গীতৰ তালে তালে কেনেধৰণে ঝুমুৰ পৰিৱেশন কৰিব তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰা হৈছে আৰু আল্টিমেটলি আমি এটা ফাইনেল ষ্টেজত আহিবলৈ ইতিমধ্যে সক্ষম হৈছোঁ আমি অহা কাইলৈৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত যিসকল শিল্পীক আমাৰ নিৰ্মাণ কৰি উলিওৱা যি ফ্ৰেমৰ ভিতৰত যেনেধৰণে ঝুমুৰ পৰিৱেশন কৰিব লাগিব সেইসকলে শিকাবৰ কাৰণে মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ অহা কাইলৈৰ পৰা আৰম্ভ হ'ব 3দিনীয়া কাৰ্যসূচীৰে আৰু এইসকলক আমি শিকাই বুজাই তেওঁলোকক প্ৰত্যেক সমষ্টিয়ে শিল্পীসকলক বাছনি অনুশীলন ইত্যাদি কৰিবৰ কাৰণে আমি তেওঁলোকক প্ৰেৰণ কৰিম সেইটো আমি 20 জানুৱাৰীৰ পৰা 23 জানুৱাৰীৰ ভিতৰত আমি সমগ্ৰ অসমত তেনেধৰণে সমষ্টি ভিত্তিত আমাৰ এই কাৰ্যসূচী চলিব তাৰ পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত সমষ্টিসমূহক লৈ তাৰ শিল্পীসকলে বাছনি কৰা শিল্পীসকলক লৈ আমি এটা অনুষ্ঠান কৰিম জিলাই তাৰপিছত পৰৱৰ্তী সময়ত আমাৰ 19 তাৰিখৰ দিনাখন 19 ফেব্ৰুৱাৰীৰ দিনাখন বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ সকলো শিল্পীক নিৰ্বাচিত কৰা শিল্পীসকলক আমি আনিম 20 তাৰিখে মুঠ কৰিলে 21, 22, 23 এই তিনিটা দিন সৰু সজাইতে গোটেই অনুষ্ঠানটো হ'ব এই সৰু সজাইত আমাৰ প্ৰশিক্ষকসকলে সমগ্ৰ অসমৰ ঝুমুৰ শিল্পীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব তেওঁলোকে অনুশীলন কৰিব আৰু 24 ফেব্ৰুৱাৰীৰ দিনা মাননীয় দেশৰ যশস্বী প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বৰ্ণাঢ্য ঝুমুৰে প্ৰাণ পাই উঠিব মাদলৰ চেৱত অসমৰ এই কৃষ্টি সংস্কৃতিৰ কথা ভাৰতে গম পাব পৃথিৱীয়ে গম পাব আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত যেনেধৰণে বিহুক গোটেই বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছিলোঁ আমি ভাবোঁ 24 এপ্ৰিলৰ সেই মনোৰম সন্ধিয়াটি বাংময় হৈ উঠিব গতিকে এনেধৰণৰ প্ৰস্তুতি আমাৰ চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ